নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল জ্ঞান হাইভ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'ত একাদশ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ মাই ইমপ্ৰেছন অফ আছাম নামৰ পাঠটিৰ কিছুমান ভিতৰুৱা প্ৰশ্ন তোমালোকৰ মাজলৈ লৈ আহিছোঁ। তো এক নম্বৰ প্ৰশ্নটো হৈছে হু ইজ দ্য অথৰ অফ দ্য প্ৰ'জ পিচ মাই ইমপ্ৰেছন অফ আছাম। মাই ইমপ্ৰেছন অফ আছাম নামৰ পাঠটিৰ লেখক বা পাঠক কোন? তো ইয়াৰ উত্তৰটো হৈছে ডক্টৰ ভেৰিয়াৰ এলউইন ইজ দ্য অথৰ অফ দ্য প্ৰ'জ পিচ মাই ইমপ্ৰেছন অফ আছাম। মাই ইমপ্ৰেছন অফ আছামৰ আছাম গদ্যটোৰ লেখক বা পাঠক হৈছে ডক্টৰ ভেৰিয়াৰ এলউইন। 2 নম্বৰ প্ৰশ্নটো আছে হাউ মাছ টাইম ইজ নিডেড বাই এ পাৰ্চন টু ন' এবাউট এ প্লেচ। কোনো এখন ঠাইৰ বিষয়ে জানিবলৈ এজন মানুহক কিমান সময় লাগে? তো ইয়াৰ উত্তৰটো হ'ব টু ন' এ প্লেচ এ পাৰ্চন নিডছ টু ষ্টে ইন ইট ইডাৰ ফৰ এ ফৰ্টনাইট অৰ ফৰ এবাউট 20 years। কোনো এখন ঠাইৰ বিষয়ে জানিবলৈ এজন ব্যক্তিয়ে হয় সেই ঠাইখনত এটা পষেক বা 20 বছৰ থাকিব লাগিব। 3 নম্বৰ প্ৰশ্নটো আছে হাউ লং ডিড ডক্টৰ ভেৰিয়াৰ এলউইন লিভ ইন ইণ্ডিয়া। ডক্টৰ ভেৰিয়াৰ এলউইন ভাৰতবৰ্ষত কিমান দিন আছিল? ইয়াৰ উত্তৰটো হৈছে ডক্টৰ ভেৰিয়াৰ এলউইন লিভড ইন ইণ্ডিয়া ফৰ 20 years। ডক্টৰ ভেৰিয়াৰ এলউইনে ভাৰতবৰ্ষত 20 বছৰ বাস কৰিছিল। 4 নম্বৰ প্ৰশ্নটো আছে হাউ লং ডিড দ্য অথৰ লিভ ইন আছাম ডাজ হি ন' আছাম। পাঠক অসমত কিমান দিন বাস কৰিছিল? তেওঁ অসমক জানেনে? ইয়াৰ উত্তৰটো হৈছে দ্য অথৰ লিভড ইন আছাম ফৰ এ টাইম পিৰিয়ড অফ 4 months। য়েছ হি ন'জ আছাম এণ্ড ইটছ বিউটি ভেৰি ৱেল। পাঠক বা লেখক অসমত প্ৰায় 4 মহীয়া এটা সময়ৰ বাবে আছিল বা 4 মাহ আছিল। হয় তেওঁ অসমক ভালকৈ জানে, লগতে অসমৰ যি সৌন্দৰ্য তাকো তেওঁ ভালকৈ জানে। 5 নম্বৰ আছে হোৱাট ডাজ ডক্টৰ ভেৰিয়াৰ এলউইন চে এবাউট দ্য পিপল অফ আছাম। ডক্টৰ ভেৰিয়াৰ এলউইনে অসমৰ মানুহৰ বিষয়ে কি বুলি কয়? তো ইয়াৰ উত্তৰটো হৈছে ডক্টৰ ভেৰিয়াৰ এলউইন চেজ ডেট হি হেজ বিন ইনটক্সিকেটেড উইথ দ্য গ্ৰেচ এণ্ড চাৰ্ম অফ দ্য পিপল এণ্ড অলছ' উইথ চাৰ্টেইন বিউটি ইন হিউমেন ৰিলেশ্যনশ্বিপ। ডক্টৰ ভেৰিয়াৰ এলউইনে কয় যে তেওঁ অসমৰ মানুহৰ যি গাম্ভীৰ্যতা বা তেওঁলোকৰ যি সৌন্দৰ্য আৰু তেওঁলোকৰ মানৱ অৰ্থাৎ মানুহৰ লগত যি সম্পৰ্ক সেই সম্পৰ্কৰ বা যি আপ্যায়নতা তাত তেওঁ ইনটক্সিকেটেড অৰ্থাৎ তেওঁ নিচাসক্ত হৈছে। 6 নম্বৰ প্ৰশ্নটো আছে বাই হোৱাট ৱাজ ডক্টৰ ভেৰিয়াৰ এলউইন এক্সাইটেড চুন আফটাৰ হিজ এৰাইভেল ইন আছাম। ডক্টৰ ভেৰিয়াৰ এলউইন যেতিয়া অসমলৈ আহিছিল, অসমলৈ অহাৰ লগে লগে তেওঁ কিহৰ দ্বাৰা খুব এক্সাইটেড বা উত্তেজিত হৈ পৰিছিল? ইয়াৰ উত্তৰটো হৈছে ডক্টৰ ভেৰিয়াৰ এলউইন ৱাজ এক্সাইটেড বাই এ ভিজিট টু দ্য কাজিৰঙা গেম ৰিজাৰ্ভ চুন আফটাৰ হিজ এৰাইভেল ইন আছাম। ডক্টৰ ভেৰিয়াৰ এলউইনে অসমলৈ অহাৰ লগে লগে তেওঁ যেতিয়া কাজিৰঙা চিকাৰ অভয়াৰণ্যলৈ গৈছিল তেতিয়া তেওঁ খুব এক্সাইটেড অৰ্থাৎ উৎফুল্লিত হৈছিল। 7 নম্বৰ প্ৰশ্নত আছে হোৱেন ডিড দ্য ৰাইটাৰ গ' টু ইষ্ট আফ্ৰিকা এণ্ড হাউ লং ডিড হি ষ্টে দেয়াৰ। লেখক ইষ্ট আফ্ৰিকালৈ পূব আফ্ৰিকালৈ কেতিয়া গৈছিল আৰু তাত তেওঁ কিমান দিন আছিল? দ্য ৰাইটাৰ ৱেণ্ট টু ইষ্ট আফ্ৰিকা বিফ'ৰ এ ইয়েৰ এৰাইভিং আছাম এণ্ড ষ্টেড দেয়াৰ ফৰ 2 months। লেখকে অসমলৈ অহা প্ৰায় এবছৰ আগতে পূব আফ্ৰিকালৈ গৈছিল আৰু তেওঁ তাত 2 মাহ বাস কৰিছিল। 8 নম্বৰত আছে হোৱাট ৱাজ দ্য এনিমেল ডেট চেজ দ্য অথৰ ডিউৰিং হিজ ভিজিট টু ইষ্ট আফ্ৰিকা। পাঠক যেতিয়া ইষ্ট আফ্ৰিকালৈ গৈছিল তাত তেওঁক খেদা মাৰি অহা প্ৰাণীটো কি আছিল? ইয়াৰ উত্তৰটো হৈছে এ ফিমেল হিপ্পোপটেমাছ চেজ দ্য অথৰ ডিউৰিং হিজ ভিজিট টু ইষ্ট আফ্ৰিকা। এজনী মাইকী জলহস্তীয়ে তেওঁক খেদি আহিছিল যেতিয়া তেওঁ ইষ্ট আফ্ৰিকা অৰ্থাৎ পূব আফ্ৰিকালৈ ভ্ৰমণ কৰিবলৈ গৈছিল। 9 নম্বৰ প্ৰশ্নত আছে হোৱাট ডাজ দ্য অথৰ চে এবাউট দ্য ওৱান হৰ্ন ৰাইনো চিন ইন আছাম। পাঠকে অসমত দেখা এশিঙীয়া গঁড়ৰ বিষয়ে কি কৈছিল? দ্য আনচাৰ ইজ দ্য অথৰ চেড ডেট হি চ এ ডাজন অফ ওৱান হৰ্ন ৰাইনোজ ইন আছাম উইদিন এ কাপল অফ আৱাৰ্ছ অফ হুইচ চাম অফ দেম ৱেৰ এংগ্ৰি বাট ওৱান অল্ড ৰাইনো ৱাজ জেণ্টল ডেট এলাউড হিম টু টেক এ ফটোগ্ৰাফ।
পাঠকে কৈছিল যে তেওঁ অসমলৈ আহিয়ে 2 ঘণ্টামানৰ ভিতৰতে প্ৰায় 12টামান প্ৰায় ডজন এশিঙীয়া গঁড় দেখা পাইছিল যাৰে কিছুমান খঙাল আছিল কিন্তু এটা বুঢ়া গঁড় যি অলপ শান্ত আছিল তেওঁ ফটো তুলিবলৈ দিছিল 10 নম্বৰ প্ৰশ্নটো আছে হোৱাট ইজ দ্য ফুড habit and nature of the people in East Africa according to Dr. Barrier Elvin ডক্টৰ বেৰিয়াৰ এলভিনৰ মতে পূব আফ্ৰিকাৰ মানুহবিলাকৰ খাদ্য অভ্যাস আৰু তেওঁলোকৰ প্ৰকৃতি কেনেকুৱা তো ইয়াৰ উত্তৰটো হৈছে according to Dr. Barrier Elvin the people of East Africa are carnivorous and violent by nature ডক্টৰ বেৰিয়াৰ এলভিনৰ মতে পূব আফ্ৰিকাৰ মানুহবিলাক মাংসভোজী আৰু তেওঁলোক প্ৰাকৃতিকভাৱে বৰ উগ্ৰ 11 নম্বৰ প্ৰশ্নত আছে What was Dr. Barrier Elvin's real purpose of coming to Assam? Dr. Barrier Elvinor আসল উদ্দেশ্য অসমলৈ অহা আসল উদ্দেশ্য কি আছিল তো ইয়াৰ উত্তৰটো হৈছে Dr. Barrier Elvin's real purpose of coming to Assam was to study the life and lifestyle of the hill people of Assam. ইয়াত অফটো থাকি গৈছে তোমালোকে লিখি ল'বা দেই people of Assam. Dr. Barrier Elvinor অসমলৈ অহা আসল উদ্দেশ্যটো হৈছে অসমৰ পাহাৰীয়া যিসকল লোক তেওঁলোকৰ জীৱন আৰু জীৱনশৈলীক অধ্যয়ন কৰা 12 নম্বৰ আছে হোৱাট ৱাজ সেড বাই গান্ধী এবাউট দ্য মেইডেন্স অফ আসাম গান্ধীয়ে অসমৰ শিপিনীসকলৰ বিষয়ে কি কৈছিল গান্ধী said the lovely maidens of Assam could weave poems in their handlooms গান্ধীয়ে কৈছিল যে অসমৰ শিপিনীয়ে তেওঁলোকৰ তাঁতশালত কবিতা বব পাৰে 13 নম্বৰ আছে হোৱাট ইজ দ্য ৱাণ্ডাৰফুল থিং দ্যাট দ্য পিপল অফ আসাম হ্যাভ অসমৰ মানুহৰ ওচৰত থকা সেই সুন্দৰ বস্তুটো কি ইয়াৰ উত্তৰটো হৈছে দ্য ৱাণ্ডাৰফুল থিং দ্যাট দ্য পিপল অফ আসাম হ্যাভ ইজ দ্য সেন্স অফ কালাৰ অসমৰ মানুহৰ ওচৰত বা হাতত থকা সুন্দৰ বস্তুটো হৈছে তেওঁলোকৰ ৰঙৰ যি সেন্স বা তেওঁলোকৰ ৰঙৰ যি ধাৰণা সেই ধাৰণা আছে 14 নম্বৰ আছে what are the things that cannot be manufactured in the factory কোনবিলাক বস্তু কোনো কাৰখানাত তৈয়াৰ কৰিব পৰা নাযায় ইয়াৰ উত্তৰটো হৈছে the things that cannot be manufactured in the factory or ordered by an office are good taste the sense of color and form the delight in beauty the love of rhythm the right tone in music কোনো এটা কাৰখানাত কোনো কল কাৰখানাত বা কোনো অফিচৰ দ্বাৰা আদেশ কৰিব নোৱাৰা বস্তু হৈছে ভাল সোৱাদ ৰঙৰ প্ৰতি থকা তেওঁলোকৰ ধাউতি সৌন্দৰ্যত ডিলাইট ইন বিউটি সৌন্দৰ্যৰ থকা তেওঁলোকৰ যি আনন্দ কোনো ৰিদমৰ প্ৰতি থকা অৰ্থাৎ কোনো সুৰৰ প্ৰতি থকা যি মৰম এইবিলাক এনেকুৱা বস্তু যিবিলাক কোনো ফেক্টৰীত কিনিব পৰা নাযায় 15 নম্বৰ আছে what according to Barrier Elvin is a rare thing in modern world আধুনিক পৃথিৱীত Barrier Elvinৰ মতে এটা দুৰ্লভ বস্তু কি ইয়াৰ উত্তৰটো হৈছে according to Dr. Barrier Elvin the tradition of hospitality found in Assam and friendliness is a rare thing in the modern world the author has called it a great and precious thing Dr. Barrier Elvinৰ মতে অসমৰ মানুহৰ যি অতিথি পৰায়ণতাৰ যি পৰম্পৰা আৰু বন্ধুত্বপূৰ্ণ যি স্বভাৱ এয়াই হৈছে আধুনিক পৃথিৱীখনত এটা অতি দুৰ্লভ বস্তু আৰু সেই কাৰণে পাঠকে কৈছে যে ই এটা মহান আৰু আপুৰুগীয়া বস্তু 16 নম্বৰ আছে হোৱাট ডিড ডক্টৰ বেৰিয়াৰ এলভিন সে এবাউট ইণ্ডিয়া ডক্টৰ বেৰিয়াৰ এলভিনে ভাৰতবৰ্ষৰ বিষয়ে কি কয় তো ইয়াৰ উত্তৰটো হৈছে ডক্টৰ বেৰিয়াৰ এলভিন said that India was his second home and his love ডক্টৰ বেৰিয়াৰ এলভিনে কৈছে যে ভাৰতবৰ্ষ হৈছে তেওঁৰ দ্বিতীয় ঘৰ আৰু তেওঁ এটা ভালপোৱা ঠাই he had lived in it for long 25 years yet he felt that he knew very little about India তেওঁ 25 বছৰীয়া এটা দীৰ্ঘকাল সময় ভাৰতবৰ্ষত কটাইছে তথাপিও তে অনুভৱ কৰে যে তেওঁ ভাৰতবৰ্ষৰ বিষয়ে একেবাৰে কম জানে তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যদি ভিডিওটো চাই ভাল লাগিছে তোমালোকে এটা লাইক কৰিবা আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তোমালোকে যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা তেনে সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা ধন্যবাদ